কিন্তু লবি মানে কি? এটাই লবি, ভাৰত মাতাক সুৰক্ষা কৰা। এটাই লবি, বিজেপিক জিকোৱা। বেলেগ লবিটো ইয়াত নাই। বিজেপি পাৰ্টিয়ে সেইটো নহয়। বিজেপি পাৰ্টি এইবিলাক কথা, তেওঁ যিবিলাক কথা কয় টেষ্ট পায়, এইবিলাক হৈছে পাকিস্তান ইনফ্লুৱেঞ্চ। নহ'লে ভাৰতত ৰাজনীতি কৰা সকলো মানুহে জানে যে বিজেপিৰ এটাই লবি থাকে যে ময়ো 10% ভাৰত মাতাক দিওঁ, দিলীপ শইকীয়ায়ো 10% ভাৰত মাতাক দিব, ময়ো 10% ভাৰত মাতাক দিম, প্ৰধান বৰুৱাই 10% ভাৰত মাতাক দিব, টোটেল মিলি 30%। গৌৰৱ গগৈ পাকিস্তান কানেকশ্যনৰ কথাটো আপুনি কৈ আছে, কেনেদৰে আগবাঢ়িব ইণ্টাৰনেশ্যনেল লেভেলত? এইটো যোৱাকালিও ৰাতি আমি গোটেই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো বনাই আছিলোঁ, দেখিলে ভয় লাগি যায়। গতিকে 2 এদিনতে মইতো কৈয়ে থৈছোঁ যে এইটো বিষয়ে আপোনালোকক খুব সোনকালে আমি গোটেইখিনি কৰি দিম। আৰু আমি বাহিৰৰ পৰাও নেশ্যনেল পেপাৰৰ মানুহখিনিকো মাতিছোঁ আৰু আপোনালোকো থাকিব। খালি বাজেট লৈ পেলাই হপায় তেওঁলোকে কিবা এটা ৰিকুৱেষ্ট কৰিছে, কিন্তু আমি এইটো আৰু দেৰি নকৰোঁ, এনি টাইম মাতি পেলাই আমি দি দিম। নিৰ্বাচনৰ আগত নহয়, এই 4-5 দিন। এইটো ইমান নিৰ্বাচনৰ আগলৈকে যোৱাই নহয়, 4-5 দিনৰ কথা, মেক্সিমাম এসপ্তাহ। কিন্তু মোৰ চেষ্টা আছে 31 জানুৱাৰীত কৰা, কিন্তু দিলীপ শইকীয়াহঁতে কৈ আছে যে বাজেট দিব বুলি ন, 1 তাৰিখে বাজেট দিব, তেতিয়াহ'লে হয়তো এদিন পিছুৱাব লাগিব।